দুর্ভাগ্যজনক আর লজ্জাজনক ঘটনা হয়েছে যে আরক্ষীর আরক্ষী স্মার্ট ডিজিপি মহোদয় স্মার্ট মুখ্যমন্ত্রী গৃহ বিভাগের দায়িত্বত আছে, কিন্তু আজি ৮-৯ দিন হৈ গল লোহিত হত্যাকারীর যে আসামি কেইজন দিয়া হল এজনক মানুহে সারেন্ডার কৰালে বাকিখিনিক এতিয়ালৈকে আৰক্ষী গ্ৰেপ্তাৰ কৰিব নোৱাৰিল। গতিকে লোহিত হত্যাকারীর লগত যে আৰক্ষীর মিতিৰালি আছে এই কথাটো পুনৰ প্ৰমাণ কৰিলে আমি তীব্ৰভাৱে আৰক্ষীক নিন্দা কৰিছো, গৰিহণা দিছো যে আৰক্ষীর বিফলতার কারণে আৰক্ষীর লোহিত হুছেইনৰ হত্যাকারী আব্দুর রেজ্জাক আর বিশেষকে রাজনৈতিক কমলা কলিতার রাজনৈতিক হস্তক্ষেপত এই আসামিবিলাক যে গ্রেপ্তার হওয়া নাই আজি রাইজে স্বতঃস্ফূর্তভাবে আমাক অভিযোগ করেছে। আর এটু পুনর প্রমাণ করলে যে লোহিত হত্যাকাণ্ডটো রাজনৈতিক হত্যাকাণ্ড আছিল আর রাজনৈতিক প্রেসারত রাজনৈতিক হেঁচাত ডক্টর কমলা কলিতার হেঁচাত যে আসলে কামরূপ গ্রাম্যর আরক্ষী কামরূপ গ্রাম্যর জিলা আয়ুক্ত আরক্ষী অধীক্ষক যে সম্পূর্ণ হেও মানিছে এই কথাটো লোহিত হত্যাকারীক গ্রেপ্তার নকরায় পুনর প্রমাণ কৰিলে। গতিকে আজি আমি প্রতিবাদী সভা কৰিছো, আরক্ষীক ডিজিপি মহোদয়ক আমি বিনম্রতার আহ্বান জানাইছো, মুখ্যমন্ত্রীর প্রত্যক্ষ হস্তক্ষেপ বিচাৰিছো। যেজন ছাত্রক সন্ধিয়ার ভাগত চাৰিওপিনৰ পৰা ঘেৰাও কৰি কমলা কলিতাৰ সন্মুখত আব্দুর রেজ্জাকৰ ভাতৃ আব্দুর ৰেজ্জাক সন্মুখত ৰাখি যি হত্যাকাণ্ড কৰিলে এই হত্যাকাণ্ডটোৰ ন্যায়িক তদন্ত আমি বিচাৰিছো। আৰু এই আসামীসকলক গ্ৰেপ্তাৰ কৰি মুখ্যমন্ত্রী হততে অপরাধীসকলৰ বিৰুদ্ধে কঠোর হওয়া দেখা যায়। বিভিন্ন সময়ত আমি দেখিছো কঠোর হৈছে, 1 ঘণ্টাই যোৱা নাই আসামী কিন্তু বিভিন্ন পক্ষত মৃত্যু হৈছে বিভিন্ন কিন্তু আজিলৈকে এই আসামীসকলক গ্রেপ্তার কৰিব নোৱাৰাটো দুর্ভাগ্যজনক। সেইকাৰণে মুখ্যমন্ত্রী ডাঙৰীয়াক আহ্বান জনাইছো যে এটা রাজনৈতিক হত্যাকাণ্ড সংঘটিত হৈছে, রাজনৈতিকভাৱে হত্যা কৰা হৈছে লোহিত আমাৰ আমচুৰ নেতা লোহিতক। গতিকে ইয়াৰ এটা মুখ্যমন্ত্রীয়ে প্রত্যক্ষ হস্তক্ষেপ কৰি আৰক্ষীৰ বিফলতা আৰক্ষী যে বিফল হৈছে আৰক্ষীক আৰু সষ্টম হৈ বাকি থকা আসামীসকলক গ্রেপ্তার কৰাৰ দাবী উত্থাপন কৰিছো। আজি চাওক লোহিত হত্যাকারীর মূল যিজন অভিযুক্ত আব্দুর রেজ্জাক এজন মাৰ্ডাৰ কেছৰ আসামী এজন হত্যাকারী কেনেকে এখন বিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতি এতিয়াও হৈ আছে। এতিয়ালৈকে পৰিচালনা সমিতিৰ সভাপতিৰ পৰা তাক বহিষ্কাৰ কৰা হোৱা নাই। তাৰ মানে জিলা শিক্ষা বিভাগ জিলা আয়ুক্তে সম্পূৰ্ণ জানিও তাক বহিষ্কাৰ কৰিবলৈ সাহস কৰা নাই, কাৰণ তেওঁৰ মাথাৰ ওপৰত কমলা কলিতাৰ হাত আছে বুলি ৰাইজে অভিযোগ কৰিছে। গতিকে মই স্পষ্টকৈ অসমৰ মুখ্যমন্ত্রী ডাঙৰীয়াক আহ্বান জনাইছো যে এজন ছাত্ৰ নেতাক হত্যা কৰাৰ পিছত ইয়াত ৰাজনৈতিক হস্তক্ষেপ থাকিব নালাগে। মুখ্যমন্ত্রী ডাঙৰীয়াক স্পষ্টকৈ কৈছো যে লোহিতৰ হত্যাকাৰীৰ মানে গ্ৰেপ্তাৰ হ'ব লাগিব, ফাঁচি হ'ব লাগিব। লোহিতৰ তেজৰ এটোপাল তেজো আমি অথলে যাবলৈ নিদিওঁ। অহা বুধবাৰে আমি আমচুৱে কেন্দ্ৰীয় সমিতিয়ে রাজ্যজুৰি মানৱ শৃংখল কাৰ্যসূচী গ্রহণ কৰিম। তার পিছতো যদি আরক্ষীয়ে যদি ব্যবস্থা গ্রহণ নকৰে, লোহিতৰ হত্যাকারীক যদি ব্যবস্থা গ্রেপ্তার নকৰে, কমলা কলিতাক যদি এই হত্যাকাণ্ডটোৰ লগত ন্যায়িক তদন্তৰ প্ৰক্ৰিয়াত তেওঁক আইনৰ আওতাত বা তেওঁক এটা মানে ন্যায়িক প্ৰক্ৰিয়াৰ মাজত তেওঁকো আনিব লাগে বুলি আমি যি দাবী কৰিছো জানে, তেনেহলে আমি সমগ্র রাইজ লৈ মুখ্যমন্ত্রীর ওচৰত আমি এই চাম্পুপাৰা গড়েমাৰীৰ পৰা আমি দিছপুৰলৈকে যাত্ৰা আৰম্ভ কৰিম। কাৰণ আমাৰ উপায় নাই, কাৰণ এজন হত্যাকারী মুকলিকে নাম দিয়াৰ পিছত মুকলি মঞ্চত হত্যা কৰাৰ পিছত সকলোখিনি জলজল পট হৈ থকাৰ পিছতো কিয় কামৰূপৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিব পৰা নাই? মই পুনৰ কৈছো একমাত্ৰ ৰাজনৈতিক হস্তক্ষেপ, কামৰূপ জিলা প্ৰশাসনৰ সবাধিলা নীতি আৰু কামৰূপ আৰক্ষীৰ আসামীসকলৰ লগত থকা মিতিৰালি গোপন মিতিৰালিৰ কাৰণে আজি আসামীসকল গ্ৰেপ্তাৰ হোৱা নাই। গতিকে আজি ৰাইজে স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে, প্ৰতিবাদ হৈছে। এইটো স্পষ্ট কৰি দিছো যে এই আন্দোলন আৰম্ভ হৈছে। যদি হত্যাকারী গ্রেপ্তার নহয়, যদি কমলা কলিতাক আইনৰ আওতাত আইনৰ আওতাত আনি তেওঁক তদন্ত প্ৰক্ৰিয়াৰ মাজত নানে, তেনেহলে কিন্তু এই আন্দোলন অতি ভয়াবহ হ'ব। সেইকাৰণে ৰাইজক আমি আহ্বান জনাইছো, ৰাইজক গণতান্ত্ৰিকভাৱে শান্তিপূৰ্ণভাৱে আইন হাতত তুলি নলাকে আমচুৰ আন্দোলনবিলাকত অংশগ্ৰহণ কৰিবৰ কাৰণে আমি আহ্বান জনাইছো। লোহিতৰ হত্যাকারী গ্রেপ্তার নহলৈকে আমচুৰ এই আন্দোলন আৰু অধিক ভয়াবহ হ'ব। আৰু আৰক্ষী অসমৰ গৃহ বিভাগ আমাৰ আন্দোলন যদি মহিমূৰ কৰিব চেষ্টা কৰে, তেনেহলে কিন্তু ইয়াৰ পৰিণতিও কিন্তু ভয়াবহ হ'ব। গতিকে আৰক্ষী গৃহ বিভাগক মই আজিও পুনৰবাৰ স্পষ্টকৈ কৈছো যে ইমিডিয়েট ব্যৱস্থা গ্ৰহণ কৰক, অন্যথায় আন্দোলন কিন্তু আমি ভয়াবহৰ পৰা লৈ যাম।